আমি সদায় ৰাতি ক্লাছ কৰো আজিও ৰাতি ক্লাছ কৰিছো আৰু আজি ক্লাছ শেষ হৈছে জাস্ট হৈছে আমাৰ হ'ল এটা ভিডিও এটা আপলোড কৰিব বুলি মোৰ ষ্টুডেণ্টজনে ক'লে আজি এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ আমি কমপ্লিট কৰিছো বায়োমলিকুলছ যেটো জৈৱ এইচএস ফাৰ্ষ্ট ইয়াৰ বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু এই চেপ্টাৰটো যদি আমি গোটেই আমি যদি নিট সিলেবাসটো আমি যদি চাওঁ তেতিয়ালে এই চেপ্টাৰৰ লগত লিংক কৰা এপ্ৰক্সিমেটলি যদি আমি চাওঁ প্ৰায় 12টা কোৱেশ্চন তাতকে বেছি হ'ব পাৰে লিংক যদি আমি কৰো কাৰণ জেনেটিক্সত আছে ডিএনএ এৰ গোটেই কোৱেশ্চন বিলাক ইয়াৰ লগত লিংক আছে আৰএনএ এৰ গোটেই কোৱেশ্চন বিলাক ইয়াতে লিংক আছে নিউক্লিয়োটাইড নিউক্লিয়াছাইড নিউক্লিয়াৰ আমি যদি আৰু চাওঁ ফসফেট গ্ৰুপৰ পৰা কোৱেশ্চন আমি যদি কেমিষ্ট্ৰিৰ পৰা আমি চাওঁ আমি যদি নিউট্ৰিশনত কিছু লিংক আছে গতি এই চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট নিট সিলেবাস গতি এই চেপ্টাৰটো লৰছলি কিয় টান পাম মই নাজানো এই চেপ্টাৰটো বহুত ইজি চেপ্টাৰ হয় বহুত কনসেপচুৱেল হয় আৰু যদি কোনোবাই যদি খালি প্ৰেক্টিস হাতে যদি লিখি প্ৰেক্টিস কৰে এই চেপ্টাৰৰ পৰা কোনো এটা কোৱেশ্চন মিছ নহব আৰু মই যদি বায়োলজি টিচাৰ হয় এই চেপ্টাৰটো যেহেতু কেমিষ্ট্ৰি মানুহবিলাকে বায়োমলিকুলটো ভালকে বুজাটো অলপ টান পায় সেইকাৰণে কেমিষ্ট্ৰি টিচাৰৰ সুবিধা দিয়াৰ কাৰণে মই কেমিষ্ট্ৰিৰ লগত লিংক কৰি গোটেই চেপ্টাৰটো বহাই দিছো তাৰ কোনো ধৰণৰ কেমিষ্ট্ৰি চেপ্টাৰ বহিব নালাগে আমাৰ এইটোৰ জৰিয়তে কাম হ'ব আপুনি এটা আছে গোটেই চেপ্টাৰ দেখাতে টান লাগে কিন্তু ভিতৰত যেতিয়া সোমাব তেতিয়া চেপ্টাৰ ইজ ভেৰি ইজি এনে ৰিং বিলাক দেখোতে অলপ টানেই লাগে যেতিয়া আমি ড্ৰ কৰোঁ যেতিয়া আমি আকো তেতিয়া আমি বুজি পাওঁ যে ভেৰি ইজি চেপ্টাৰ হয় আৰু এই চেপ্টাৰটো এইটো কাৰণে আৰু ইম্পৰ্টেণ্ট যে এইটো চেপ্টাৰ পঢ়িলে ষ্টুডেণ্টে কি যদি সুধিছে কি দি ভাত খাই আছে আমি কি কওঁ মাংস খাইছোঁ আমি কওঁ আণ্ডা খাইছোঁ আমি কওঁ চব্জি খাইছোঁ তেতিয়া এনচাৰ এনেকৈ নাহিব তেতিয়া ক'ব মই কাৰ্বন হাইড্ৰজেন অক্সিজেন খাই আহিছোঁ কোনোবা ক'ব C6H12O6 কোনোবা ক'ব মই এমাইনো গ্ৰুপ খাই আহিছোঁ কাৰ্বক্সিলিক গ্ৰুপ খাইছোঁ এলডিহাইড খাইছোঁ কিটোজ খাইছোঁ গতিকে এই চেপ্টাৰটো ভেৰি ইজি যদি কোনোবা টান পায় তেতিয়াহ'লে জেৱৰ ছাৰৰ লগত কণ্টেক্ট কৰিলে জেৱৰ ছাৰে এইটো ধুনীয়াকৈ বুজাই দিব মানে মই বুজাই দিম তেতিয়াহ'লে তোমালোকৰ ইজি হৈ যাব